Dibanga Pushan Borua, who was reportedly assaulted by a group of people on 28 April, succumbed to his injuries on Tuesday. The deceased was attacked by a group of 20 people while he was returning home from a Bihu function in Jorhat's Chandan Nagar. The victim was rushed to Jorhat Mission Hospital, where he breathed his last. Police have meanwhile arrested 6 people so far, and further investigation is underway. The family of the victim is demanding justice. এটি হুলস্থুল কৰিছিলে ফাংচনত সেইকাৰণে কিবা মানা কৰিছিলে বুলি শুনিছোঁ সেইটোকে আখাই লৈ প্ৰথমবাৰ তাক মাৰিম বুলি আহিছিলে কিন্তু কোনোবাই বাধা দিলে সেইকাৰণে গ'লগৈ তাৰপিছত আকৌ আহিলে তেনেকৈ দুবাৰ আহিলে শেষত যেতিয়া ফাংচন শেষ হ'ল তেতিয়া তাৰমানে সকলো ঘৰে ঘৰে যাবলৈ হ'ল লগৰকেইজনো গ'লগৈ ইও সেই ঘৰমুখী হৈছিলে কিন্তু ঘৰ নাপালেহি আৰু লগৰ ল'ৰাজনে দেখিলে দেখি পৰি থকাহে দেখিছে আনি আৰু হস্পিটেল লৈ আহিলে তেতিয়া মোক খবৰ দিছে তাৰ বাহিৰে যিহেতু নাজানো বাকীহঁতে এনেই কৈছে এতিয়া যে মানে তেনেকুৱা হেৰি এটা আছে পানী দুনি খাই থাকে ড্ৰাগছটো খাই থাকে খাই মানে তেওঁলোকে টিম হিচাপে থাকেই ড্ৰাগছটো খাই বুলি শুনিছোঁ কিন্তু নিজেতো দেখা নাই শুনিছোঁহে 10জনীয়া দলতে আক্ৰমণ কৰিলে নেকি 10জন নহয় এইটো 20-25জন বুলি কৈছে এনে শুনাত আৰু নিজে নেদেখিলে কেনেকৈনো ক'ম এতিয়া নাজানো ল'ৰাৰ লগত পাতিবলৈ নেপালোঁৱেই তাৰ লগত পতা হ'লে তাক কওঁতে সি হস্পিটেলত মাতিছিলে যে নামটো সোধোঁতে কৈছিলে মুখত ফুটা নাই মানে এইবোৰ দুখ পালে মুখতো দুখ পাইছিলে মূৰতো দুখ পাইছে চকুতো চিনি পাইছোঁ এতিয়া দেখিছোঁ অচেতন হৈ পৰি আছিলে ওচৰৰ মানুহ মানে লগৰ এজনে দেখা পাই লৈ আহিলে আনি হস্পিটেলত থোৱাৰ পিছত কৈছে